কংগ্ৰেছ দলৰ জুৰিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা বেগমৰ আজিৰ পৰা কাৰ্যভাৰ গ্ৰহণ। নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ জুৰিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ৰেহেনা বেগমে। জুৰিয়া আঞ্চলিক পঞ্চায়তৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা। জুৰিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা বেগমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জুৰিয়া ব্লক কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলাম, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক ফাইজুল ইছলাম, জুৰিয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি জয়নাল উদ্দিন, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক সেলিম পাঠান, দগাঁও আলিটাঙনি জিলা পৰিষদ আছফিয়া চেমিম আৰু মেলেকাধিং মুকুন্দআটি গাঁও পঞ্চায়তৰ সভানেত্ৰী লিলিমা খাতুন, মেলেকাধিং মুকুন্দআটি গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু সাধাৰণ সম্পাদক ৰূপ চৰকাৰ ফকৰুদ্দিন আহমেদ আৰু জুৰিয়া আঞ্চলিক পঞ্চায়তৰ উপসভাপতি আলী আকবৰ চৰকাৰ, বৰালিমাৰী ফুৰহানিয়াটি গাঁও পঞ্চায়তৰ সভাপতি শ্বেইখ আব্দুল্লা, বিশিষ্ট সমাজ কৰ্মী মিজানুৰ ৰহমান, মালম উদ্দিন আৰু জুৰিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু সভানেত্ৰীসকল উপস্থিত আছিল। লগতে অনাগত দিনত ৰাইজৰ হকে কাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে সভানেত্ৰী ৰেহেনা বেগমে। খুবেই আনন্দিত হৈছোঁ আজি, যিহেতু ৰাইজৰ অনাগত দিনত ৰাইজৰ হকে মই স্বচ্ছৰনিকাৰে কাম কৰি যাব পাৰোঁ, তাৰে ৰাইজৰ ওচৰত মই দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। আৰু যাতে আমি 5টা বছৰত সমন্বয় থাকি দুখীয়া ৰাইজৰ যি কাম কাজ আছে তাৰ জুৰিয়া আঞ্চলিক পঞ্চায়ত এলেকা 13খন গাঁও পঞ্চায়তৰ ভিতৰত আমি 12খন আঞ্চলিক পঞ্চায়ততে আমাৰ আঞ্চলিক পঞ্চায়ত সদস্য নিযুক্ত হৈছিলে আৰু 11জন হৈছিলে আমাৰ, আৰু 11জনক লৈ আমাৰ পঞ্চায়তটো গঠন হৈছে। সভাপতি উপসভাপতি দুটাপতি আমাৰ সকলত আছে। আৰু আজি আঞ্চলিক পঞ্চায়তখনৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাত আমি সকলোৱে ঐক্যবদ্ধভাৱে আঞ্চলিক পঞ্চায়ত এলেকাৰ উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ কাৰণে সকলো বদ্ধপৰিকৰ হৈছে। আজি সভাপতি উপসভাপতি দুয়োগৰাকী আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে আৰু ইয়াত আমাৰ গুণমগ্ধ বহুত আহি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি সকলো গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য, জিলা পৰিষদৰ সদস্য সকলো ঐক্যবদ্ধ হৈছে যে মিলা প্ৰীতিৰ মাজেৰে আমি ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰিব। এই কথাটো ভাল লাগিছে আৰু মই সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আঞ্চলিক পঞ্চায়তৰ সভাপতি, উপসভাপতি, জিলা পৰিষদৰ সদস্যদ্বয়, জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ সদস্য, গাঁও পঞ্চায়তৰ সভাপতি সকলো নিৰ্বাচিত প্ৰতিনিধিক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজিৰ দিনটোত সকলোৱে ঐক্যবদ্ধ হৈছে সমাজৰ উন্নয়নৰ স্বাৰ্থত। গতিকে ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধিসকলে এই ধাৰণাটো মই খুব ভাল পাইছোঁ, আনন্দিত হৈছোঁ আৰু পুনৰবাৰ তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।